গুড ইভিনিং সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। থাম্বনেইলখন চাই আজি গমে পাইছে যিহেতু এতিয়া প্ৰায় 10:30-11টামান বাজি গ'ল। এতিয়া মই ডিউটি থকাৰ কাৰণে আপোনালোকক এটা আপডেট দিবলৈ বিচাৰিছোঁ। যিহেতু মই আজি ৰাতিপুৱা এটা ভিডিঅ' বনাইছিলোঁ যে আমাৰ অহা কাইলৈ পৰহিলৈ নহ'লে আমাৰ আছাম পুলিচৰ ৰিজাল্টৰ এটা নটিচ এখন আহিব বুলি। ফাইনেলি আজিৰ ভিতৰতে আহি গ'ল, নিশ্চয় দেখি পাইছে আপোনালোকে থাম্বনেইলখন চাই। আৰু এই নটিচখনত চাওঁ আপোনালোকে কি লিখা আছে, আপোনালোকে ভালদৰে পঢ়ি চাই লওক। ইয়াতে লিখা আছে কামাণ্ডো, যোনটো আমাৰ 164টা কামাণ্ডো বেটেলিয়ন পষ্ট আছিলে আৰু 51টা যোনটো কামাণ্ডো এছ আছিলে আৰু 144টা যোনটো সাব ইন্সপেক্টৰ UB আছাম পুলিচ সাব ইন্সপেক্টৰ UB আছিলে। তো আপোনালোকে নিশ্চয় দেখি পাইছে আৰু নটিচখন দেখি পাইছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম ৰিহাবাৰী গুৱাহাটী। ইয়াতে লিখা আছে 7/10/2025 তাৰিখে আজি আপোনালোকৰ নটিচ এটা আহিছে, নিশ্চয় দেখি পাইছে। আৰু ইয়াতে দ্য ফাইনেল ৰিজাল্ট অফ দ্য বিল' মেনশ্যন ৰিক্ৰুটমেণ্ট উইল বি দ্য আপলোড অন 10 অক্টোবৰ 2025 at 11:30 AM on the website SLBRB ৱেবছাইটত কনচাৰ্ট ডিপাৰ্টমেণ্ট। নিশ্চয় দেখি পাইছে আপোনালোকে SLBRB ৱেবছাইটত তেওঁলোকে 10 অক্টোবৰ তাৰিখে 11:30 বজাৰ পাছত এই গোটেইখিনি সাব ইন্সপেক্টৰ আৰু সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যন APR আৰু 151 পোষ্ট অফ দ্য সাব ইন্সপেক্টৰ AB কামাণ্ডো বেটেলিয়ান, 1 পোষ্ট অফ দ্য এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ, 164টা কনষ্টেবল কামাণ্ডো বেটেলিয়ান আৰু কুক, বাৰ্বাৰ, ৱাটাৰ কেৰিয়াৰ, ডবি, কলম্বাৰ, আছাম পুলিচ কুক, ৱাটাৰ কেৰিয়াৰ, ডবি, বাৰ্বাৰ, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, মেছন, টেইলাৰ, আছাম কামাণ্ডো বেটেলিয়ান কুক, ৱাটাৰ কেৰিয়াৰ, ডবি, বাৰ্বাৰ, কলম্বাৰ আণ্ডাৰ DGCG SG আছাম আৰু 30 পোষ্ট অফ দ্য চাপাই কৰ্মচাৰী আছাম পুলিচ, 2 পোষ্ট অফ দ্য চাপাই কৰ্মচাৰী আছাম কামাণ্ডো বেটেলিয়ান, 2 পোষ্ট অফ দ্য চাপাই কৰ্মচাৰী আণ্ডাৰ প্ৰিজন ডিপাৰ্টমেণ্ট, 3 পোষ্ট অফ দ্য সুইপাৰ আণ্ডাৰ ডাইৰেক্টৰ অফ 10 পোষ্ট অফ দ্য কুক SDRF আণ্ডাৰ ফাইল ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছাম। নিশ্চয় আপোনালোকে দেখি পাইছে এই নটিচখন আজি আহিছে। আজি মই ৰাতিপুৱা এটা ভিডিঅ' দিছিলোঁ আপোনালোকৰ অহা কাইলৈ পৰহিলৈ আমাৰ নটিচ এখন আহিব আছাম পুলিচৰ ৰিজাল্টৰ। তো নিশ্চয় দেখি পাইছে আজিয়ে ৰিজাল্টখন আহিলে। যিহেতু মই এতিয়া প্ৰায় মোৰ টাইম বাজি গ'ল 11:30মান বাজি গ'ল। এতিয়া 12টা বাজিব সময়ে হ'ল, কাৰণ মই প্ৰায় এতিয়া ৰাতিত ভিডিঅ'টো বনাইছোঁ, কাৰণ যিহেতু এতিয়া প্ৰায় 11:30মান 12টা বাজিবৰ সময় হ'ল। এতিয়া এইখিনি ৰিজাল্ট, এইখিনি পোষ্টৰ ৰিজাল্ট আপোনালোকে নিশ্চয় দেখি পাইছে। 10 অক্টোবৰ তাৰিখে আমাৰ 11:30 বজাৰ পাছত আপোনালোকৰ এই ৰিজাল্টখিনি ডিক্লেয়াৰ হ'ব, আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু SLBRB ৱেবছাইটত আপোনালোকে সেইসমূহ পোষ্টৰ কিনে আপোনালোকে ৰিজাল্টটো আপোনালোকে www.slbrbassam.in ৱেবছাইটত আপোনালোকে চাব পাৰিব। নিশ্চয় দেখি পাইছে ইয়াতে ৱেবছাইট দিয়া আছে, আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু মই ডেছক্ৰিপশ্যনতো ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকক ৱেবছাইটটো দিয়া আছে, আপোনালোকে তাত গৈ আপোনালোকে ক্লিক কৰিব পাৰিব। গোটেইখিনি হয়তো আপোনালোকে নিশ্চয় দেখি পাইছে। আপোনালোকৰ APR কমিউনিকেশ্যন গোটেইখিনি হয়তো আপোনালোকে নিশ্চয় নটিচখন এবাৰ পঢ়ি চালে এইখন নটিচ চাওক, আপোনালোকে নিশ্চয় দেখি পাইছে নটিচখন। এতিয়া ফাইনেলি মই এতিয়া প্ৰায় 11টা বাজি গ'ল। এতিয়া 11টা বজাৰ সময়ত আপোনালোকক নটিচ এখন পোৱাৰ কাৰণে আপোনালোকক ভিডিঅ'টো দিবৰ কাৰণে মই ভিডিঅ' বনাইছোঁ, কাৰণ এতিয়া বৰ্তমান মই ডিউটিত আছোঁ, আপোনালোকে নিশ্চয় গম পাইছে। আৰু এতিয়া আপোনালোকৰ ফাইনেলি 10 তাৰিখৰ ভিতৰত এইখিনি যিমানখিনি লিষ্টত নটিচ উল্লেখ কৰা আছে, এই 10 তাৰিখৰ ভিতৰত যিমানখিনি ইয়াতে নটিচ উল্লেখ কৰা আছে 10 তাৰিখৰ ভিতৰত আপোনালোকৰ 11:30 বজাৰ পাছত আপোনালোকৰ 10 অক্টোবৰ তাৰিখত আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব, আপোনালোকে নিশ্চয় গম পাইছে এইখিনি কথা। আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ' ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব।